নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালিৰে ভিডিঅ' আজিহে আপলোড কৰিছোঁ আৰু যোৱাকালিৰ দিনটোৰ কি ব্যস্ততা তাকে আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আৰু ভিডিঅ' আকাৰে দুটামান এতিয়া দিছোঁ, যিকেইটা দিছোঁ আপোনালোকে ইমান সহযোগ কৰিছে, ভাল লাগিছে। আগলৈও এনেকৈ সহযোগ কৰি যাব আৰু যদি কিবা ভুল হয় অকণমান শুধৰাই দিবলৈও চেষ্টা কৰিব। আগতে এনেকৈ দিয়া অভ্যাস নাই, তথাপিতো চেষ্টা কৰিছোঁ দিবলৈ আৰু আগলৈও এনেদৰে সহযোগিতা কৰি যাব বুলি আশা ৰাখিলোঁ। যোৱাকালিৰ দিনটো মানে মোৰ ইমানেই ব্যস্ততা, মই সন্ধিয়া সময়লৈকে মানে আজৰি হ'বলৈ নোৱাৰি লাষ্টত ভাগৰি পৰিলোঁগৈ। মানে অকলে অকলে যিহেতু সকলোখিনিয়ে কৰিবলগীয়া হয়, সেয়ে যোৱাকালি ৰাতিপুৱা ছোৱালীকেইজনীক পঠিয়াই কৰি লৈ অকণমান চাহ খাই উঠিয়ে বোলো আজি মকৰা জালবোৰ চাফা কৰোঁ। মকৰা জাল মানে কি, এদিন চাফা কৰাৰ পিছতে দেখোন ৰাতিটোৰ ভিতৰতে আকৌ হয়েই আৰু সদায় কৰি থাকিবলৈও মানে এলাহ লাগে নহয় আৰু সময়ো নিমিলে। সেইকাৰণে মানে দুদিন এদিনৰ মূৰে মূৰে কৰা যায় আৰু এইবোৰ কৰিলে কি হয়, খুব চৰ্দি লাগে ধূলিবিলাক লাগিলে। সেইকাৰণে নাকে মুখে পূৰা কাপোৰ মেৰিয়াই লৈছোঁ, লৈ বোলো নাই আজি চাফা কৰোঁ, নহ'লে কোনোবা আলহী দুলহী আহিলে মানে ভাবিব ইমানো লেতেৰাকৈ থাকেনে। কিন্তু ইমান মকৰা খোপা হয়, বিভিন্ন ধৰণৰ ঔষধ দিলেও বা কিবা এনেকৈ ঘৰ দুৱাৰটো মুচি থকাই যায়, কিন্তু তথাপিতো হৈয়ে থাকে দেখোন। সেয়ে ভাবিলোঁ আজি অকণমান মকৰা জালবোৰ চাফা কৰা যাওক। ভাবিলোঁ কৰি মেলি লৈ অকণমান সোনকালে আজৰি হৈ ল'ম, কিন্তু কৰাৰ মাজতে আকৌ কি হ'ল, কৰি আছোঁ ইফালে ভাত বনোৱা সময় হ'ল। ভাত বনোৱাৰ লগতে মানে কি, মায়েও বহুতখিনি সহায় কৰি দিয়ে বাৰু। এই আৰু এনেকেই লাগি আছোঁ, এটা কাম উলিয়াওঁতে 10টা কাম ওলাই যায়, তেনেকুৱা হ'ল মানে। এইফালে ছোৱালীকেইজনী আহিব সময় হোৱালৈকে মই ইয়াত লাগিয়ে আছোঁ, শেষেই নহয়। এতিয়া কাম উলিয়াই ল'লোঁ যেতিয়া লাগি আছোঁ আৰু দিনটো শেষ নহয়। ইফালে মোৰ দুটামান বস্তু আনিবলগীয়া, মানে বজাৰলৈ যাবলগীয়া দিনৰ ভাগতে ভাবিছিলোঁ যাম বুলি, কিন্তু সময় নিমিলিলেগৈ। পিছত মায়ে কৈ আছে বোলে তই বোলে আকৌ বজাৰত যাৱ। নাই, মোৰ এতিয়া সময় নিমিলে। মানে ইফালেও কাম উলিয়াই ল'লোঁ, এতিয়া কাপোৰ কানিও ওলাইছে ধুবলৈ। মকৰা জাল গুচোৱা বুলি কওঁতে আকৌ চব কোবাবলগীয়া হৈছে, তুলি বেডশ্বীট সকলোখিনি কোবাই কৰি লৈ যি য'ত ধুবলগীয়া আছে সেইবোৰো ধুইছোঁ। ধুই মানে ছোৱালীকেইজনী আহি পোৱা সময়লৈকে মই সিহঁতক ভাত পানী দি, আইতাকেও খালে, খাই কৰি লৈ আজৰি হোৱালৈকে মানে মই সন্ধিয়াই লাগিলে। সন্ধিয়া লাগু হোৱাৰ সময়ত আকৌ এবাৰ গা ধুইছোঁ। ধুই পেলাই নাই বোলো এইবাৰ কেইটামান ভাত খাই লওঁ। খাবলৈ মন নগ'লগৈ লাষ্টত, মানে কেইটামান খালোঁ। খাই উঠি এতিয়া ইমানেই ভাগৰে হেঁচা মাৰি ধৰিছে, না মই বজাৰলৈ যাব পাৰোঁ না কিবা, মানে এনেকুৱা লাগিছে যেন শুই দিওঁগৈ, কিন্তু নাই, নগ'লেও নহয়। তাৰ মাজতে গৈ পেলাই বজাৰ পালোঁগৈ। সন্ধিয়া লাগুৱে হ'ল, কিন্তু ওলাই যোৱাৰ পিছতো আকৌ অকণমান ভালো লাগিলে দেই। ওলাই গ'লে ভালো লাগে, ভিতৰত সোমাই থকালৈকে এলাহ লাগে, কিন্তু ওলাই গ'লে মানে ভাল লাগি আহে। মই এনেই সাধাৰণতে যিখিনি কাম কৰিবলগীয়া থাকে দিনৰ ভাগতে কৰি আহি ভাল পাওঁ। মানে সন্ধিয়া সময়লৈ ওলাই যাবলৈ এলাহো লাগে। পিছত আজৰি হৈ পেলাই চাবচোন, সন্ধিয়া সময়ত এনেকৈ মানে ওলাই কৰি যাবলৈ মই অকণমান এলাহে পাওঁ, মানে আমনি পাওঁ। এই দিনৰ ভাগতে যিখিনি কৰিব পাৰোঁ বোলো কৰি মেলি আজৰি হৈ ল'লে ভাল লাগে। কিন্তু নাই, কালি নোযোৱাকৈ থাকিব নোৱাৰিলোঁ। মানে দুটামান আৰু বস্তু আনিবলগীয়া আছিলে, মানে নগ'লে নহয়। আৰু এটা কাৰণে ভাল, মানে আমাৰ ওচৰতে বজাৰখন যিহেতু, যি বস্তু লাগে মানে সময়ত গৈ লৈ আহিলেই হ'ল আৰু, মানে ঠাইতে থাকেই। আৰু সন্ধিয়া বজাৰখনত যাবলৈ বেছিকৈ ভাল পাওঁ। মাছ পুঠি শাক পাচলি এইবিলাকো পোৱা যায়। সেয়ে কালি তেনেকৈ গৈ পেলাই দুটামান বজাৰো কৰি আনিলোঁগৈ। গ্ৰচাৰী কেইটামানো আনিবলগীয়া আছিলে। এয়া দেখিছেনে, স্কুটি ভৰি আহিছে। পাচলি আনিলোঁ, পানীলাও, ঢেকীয়া, তিতাফুল, এইকেইটা মাছ। আৰু আনি কৰি লৈ এনেকুৱা ভাগৰ লাগিছে, মানে কি ক'ব আৰু। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, অন্য এটা ভিডিঅ'ত লগ পাম।